মিত্ৰতা নকৰে গৌৰৱে, নাৰাজ আজমল। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। AIUDFৰ প্ৰধান হজৰত মৌলানা বদৰুদ্দিন আজমলে কংগ্ৰেছ দলৰ প্ৰতি পুনৰবাৰ মিত্ৰতাৰ হাত আগবঢ়াইছিল। ভোটৰ প্ৰচাৰৰ বাবে গৈ যোগীঘোপাত আজমলে কৈছিল, কংগ্ৰেছৰ নিচিনা পাৰ্টি যদি মিত্ৰতাৰ বাবে আগবাঢ়ি আহে তেন্তে নিশ্চয় আমি হাত আগবঢ়াম। কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ বাবে 100% সাজু আছো। বিজেপিক পৰাস্ত কৰিবলৈ হলে আমি সকলো এক হ'ব লাগিব। বৰ্তমানলৈকে AIUDF দল একলা চলো নীতিতে আছে। আমি 30-35টা সিটত প্ৰাৰ্থী দিব সাজু হৈ আছো। লক্ষণীয় যে আজমলৰ এই মিত্ৰতাৰ প্ৰস্তাৱ একেখাৰে নাকচ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। শুৱালকুছিত এক দলীয় কাৰ্যসূচীত ভাগ লৈ গৌৰৱ গগৈয়ে পুনৰবাৰ স্পষ্টভাৱে কয় যে AIUDFৰ কোনো ধৰণৰ মিত্ৰতা নহয়। কাজেই বাৰ বাৰ মিত্ৰতাৰ প্ৰস্তাৱ প্ৰত্যাখ্যানত আশাহত হৈ পৰা আজমলে মন্তব্য কৰিছে যে আকুলগুজ স্থিতিৰ বাবে কংগ্ৰেছ ধ্বংস হ'ব। লক্ষণীয় যে কংগ্ৰেছৰ সমৰ্থনত এইবাৰ ৰাজ্যসভালৈ যাবলৈ মন মেলা আজমলৰ সপোনটো গৌৰৱ গগৈৰ স্থিতিয়ে আউল লগাইছে। ইফালে সংখ্যালঘু অঞ্চলৰ পৰা আজমলক বিদায় দিব বুলি ঘোষণা কৰি ধুবুৰী, বৰপেটা আদিত ৰাজনৈতিকভাৱে সক্ৰিয় হৈ পৰা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক পাগল আখ্যা দি আজমলে কয়, অখিল গগৈ পাগল। অখিল গগৈ আৰু গৌৰৱ গগৈ মিলি শেষ হৈ যাব। ইফালে আজমলক উভতি ধৰি অখিল গগৈয়ে কয়, বদৰুদ্দিন আজমলৰ যদি সন্মান আছে হয় শূন্য হ'বলৈ ৰৈ থাকক, নহলে কংগ্ৰেছত চামিল হৈ যাওক। ইফালে গৌৰৱ গগৈ স্পষ্ট ভাষ্য, কোনো কাৰণতে AIUDFৰ লগত মিত্ৰতা নহয়। সমাগত বিধানসভা নিৰ্বাচন, অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহহে বাকী। দলৰ কৰ্মীসকল উৎসাহ আৰু দলৰ ভেটি অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত অসম প্ৰদেশ কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈয়ে চলাই নিৰ্বাচনী তৎপৰতা। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ পাছত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত উপস্থিত হয় গৌৰৱ গগৈ। শুৱালকুছিৰ মূল পথেৰে 2 কিলোমিটাৰ পদযাত্ৰাত অংশগ্ৰহণ কৰে গৌৰৱ গগৈয়ে। নতুন বছৰত নতুন বৰ অসম গঢ়াৰ পৰিকল্পনাৰে নতুন বৰ অসম গঢ়ো শ্লোগানেৰে ৰাইজৰ কাষ চাপিবলৈ চেষ্টা কৰিছে কংগ্ৰেছ। নলবাৰীৰ পাছত মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিৰ শুৱালকুছিত দিনজোৰা কাৰ্যসূচীৰ অংশ হিচাপে প্ৰথমে আজ্ঞাথুৰিৰ ঐতিহাসিক শ্ৰী শ্ৰী গণেশ মন্দিৰত সেৱা জনায় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। কোন সমষ্টিত কোন প্ৰাৰ্থীয়ে নিৰ্বাচন খেলিব সেয়া স্ক্ৰিনিং কমিটিহে সিদ্ধান্ত ল'ব। স্ক্ৰিনিং কমিটিৰ সিদ্ধান্ত মৰ্মে বাছনি হ'ব কংগ্ৰেছ দলৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰাৰ্থী। সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতিৰ। আজি কিছু দিনৰ পৰা এখন নতুন বৰ অসমৰ কথা আমি সকলোৱে কথা পাতি আছো আৰু এই কথা সকলোৱে স্বাগতম জনাইছে আৰু এই বাৰ্তা লৈ যে আমি সকলোৱে আমি নতুন বছৰত এখন নতুন বৰ অসমৰ সপোন দেখিছোঁ। যোৱাকালি নলবাৰীত দেখিলে আপোনালোকে হাজাৰ হাজাৰ মানুহ নলবাৰীত ওলাই আহিলে। আজিও সাজু আমাৰ য'ত আমাৰ পবিত্ৰ সাজুলৈ আমি আহি এই একেই বাৰ্তা এখন নতুন বৰ অসমৰ বাৰ্তা আমি লৈ যাবলৈ বিচাৰোঁ। যি বৰ অসমৰ ভিতৰত আমাৰ সমাজ প্ৰগতিশীল হৈ থাকিব, কৰ্মশীল হৈ থাকিব, সমৃদ্ধিশীল হৈ থাকিব আৰু আমাৰ মাজত বিভেদৰ হিংসা ঘৃণাৰ বাতাবৰণটো শেষ হ'ব, অহংকাৰ শেষ হ'ব, সকলোৱে সন্মান সহকাৰে জীয়াই থাকিব পাৰে। আৰু অসম কোনো এজনৰ নহয়, এজন বিশেষ ব্যক্তিৰ নহয়, এজন বিশেষ পৰিবাৰৰ নহয়, এজন বিশেষ ঘৰৰ নহয়, এজন বিশেষ ঘৰৰ ল'ৰাৰ বাবে নহয়, সকলোৰে যে অসম, এনেকুৱা এখন নতুন বৰ অসম আমি গঢ় দিবলৈ ৰাইজৰ মাজত সাজু পবিত্ৰ সাজুলৈ আমি আজি মানুহৰ মাজত সোমাবলৈ সক্ষম হৈছোঁ। এটা বিশেষ প্ৰশ্ন আহিব, ৰেজাল্ট কৰি চৰকাৰক বদৰুদ্দিন আজমলে AIUDFত জইন কৰিব কৈছে আৰু কংগ্ৰেছ দলক ফাল্টু দল কৰি কৈছে। মানে মই আজমল চাহাব ডাঙৰীয়াৰ ওপৰত মই এটাহে কথা আগতেই ক'লোঁ, আজিও ক'লোঁ, কৈ আছোঁ যে যদি এই ধৰণৰ বক্তৃতা দি যদি ভাবে যে কংগ্ৰেছ দল AIUDF লগত মিত্ৰতা কৰিব বা মিত্ৰতা কৰিবলৈ বাধ্য হ'ব, এটা ভুল ধাৰণা। কংগ্ৰেছ আৰু AIUDF দলৰ মাজত কেতিয়াও মিত্ৰতা নহয়। পাৰ্টীৰ সংখ্যাও বাঢ়িছে, 4-5জনকে একোটা সমষ্টিৰ পৰা ইতিমধ্যে সেইকাৰণে স্ক্ৰিনিং কমিটি গঠন কৰা গৈছেতো, যিহেতু প্ৰতিটো সমষ্টিৰ পৰা আমাৰ বিভিন্ন মানুহ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হ'বলৈ ইচ্ছা প্ৰকাশ কৰিছে। সেইকাৰণে এটা আমাৰ দলৰ প্ৰক্ৰিয়াৰ মাজত স্ক্ৰিনিং কমিটি দিয়া গৈছে
যি কমিটিৰ সভানেত্ৰী প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী হ'বলৈ গৈ আছে। তেওঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি কয় যে অসমখন কোনো এজন লোক বা এটা পৰিয়ালৰ নহয়, অসমখন সকলোৰে বাবে। শুৱালকুছিৰ থলুৱা কুটিৰ শিল্প ধ্বংস কৰিছে মুখ্যমন্ত্ৰীয়ে। আমি অসমৰ বহু মুখ্যমন্ত্ৰী দেখিছোঁ, কিন্তু প্ৰথমবাৰৰ বাবে এজন মুখ্যমন্ত্ৰী দেখা পাইছোঁ যিজনে শুৱালকুছিৰ থলুৱা উদ্যোগটো ধ্বংস কৰি পেলাইছে আৰু গোটেই উদ্যোগটো নিজৰ ঘৰখনৰ পৰাই চলাইছে বুলি মন্তব্য কৰে। তেওঁ পুনৰ কয় যে ইয়াৰ পূৰ্বৰ মুখ্যমন্ত্ৰীসকলে থলুৱা উদ্যোগবোৰ উত্তৰণ বিচাৰিছে। এখেতে গোটেই উদ্যোগবোৰ নিজৰ নামলৈ কেনেকৈ আনিব পাৰে, নিজৰ পৰিয়ালৰ নামলৈ উদ্যোগ কেনেকৈ আনিব পাৰে, ইয়াক লৈ ব্যস্ত হৈ আছে। এই সকলোবোৰ অন্যায়ৰ বিৰুদ্ধে ৰাইজ একত্ৰিত হৈছে। সেয়েহে এখন নতুন বৰ অসমৰ সপোন দেখিছে ৰাইজে, য'ত জনতা হিতাধিকাৰী হিচাপে নহয়, অংশীদাৰ হিচাপে স্বাভিমানেৰে থাকিব পাৰে। তেনেকুৱা এখন নতুন বৰ অসম বিচাৰে বুলি মন্তব্য কৰে। আনহাতে বিজেপি দলৰ ভিতৰত যদি হিমন্ত বিশ্ব শৰ্মাৰ পৰা টিকট লাগে, প্ৰথমে সৰ্বানন্দ সোণোৱালক গালি পাৰিব লাগিব বুলিও মন্তব্য কৰে গৌৰৱ গগৈ। বস্ত্ৰনগৰী শুৱালকুছিত নতুন বৰ অসম গঢ়ো শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে গৌৰৱ গগৈ। আজমলৰ প্ৰসংগতো গৌৰৱ গগৈৰ স্থিতি, কোনো কাৰণতে আজমলৰ AIUDF দলৰ লগত কোনো ধৰণৰ নিৰ্বাচনী মিত্ৰতা নহয়। নতুন বৰ অসম গঢ়াৰ উদ্দেশ্যেৰে তেওঁ শুৱালকুছিত উপস্থিত হৈ এনেদৰে মন্তব্য কৰে। শুৱালকুছি হস্পিটেল চকৰ পৰা আৰম্ভ কৰি নপাৰা, কলিতাপাৰা, সাধুতুল, বজাৰ চক হৈ ৰাজগড়েৰে গৈ বাথানত পদযাত্ৰাৰ সামৰণি মাৰে। পুনৰ গাড়ীৰে শ্ৰীহাটী, হালুগাঁও, বামুন্দিত উপস্থিত হৈ দামপুৰত এখন দলীয় সভাত অংশগ্ৰহণ কৰে গৌৰৱ গগৈ। এই যাত্ৰাত গৌৰৱ গগৈক সহযোগ কৰে বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস, কামৰূপ জিলা কংগ্ৰেছৰ সভাপতি প্ৰাণজিৎ দাস, অভিনেতা হিৰণ্য দাস, দীপজ্যোতি বায়ন, প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাকে ধৰি কেইবাজনো অসম প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতাই। পদযাত্ৰাৰ সময়ছোৱাত পদপথত একাংশ লোকে গৌৰৱ গগৈক আদৰণি জনোৱা পৰিলক্ষিত হয়। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।